আনন্দ চন্দ্ৰ আগৰৱালা। কোন আছিলে তেওঁ? তেওঁ এজন পয়েট আছিলে, এটা লিটাৰী আইকন আছিলে অসমৰ। তেওঁৰ জন্ম হৈছিলে 5 ছেপ্টেম্বৰ 1874 in Tezpur and he worked as a teacher at the Bechburua School in Sibsagar. ঠিক আছে? তেওঁ কি কৰিছিলে? তেওঁৰ জীৱন আৰম্ভ কৰিছিলে as a teacher. He enlisted in the police in 1894 and he retired in 1930. In 1906, he authored the Police Annual. গতিকে যিহেতু তেওঁ সাহিত্যিক, তেওঁ লিটাৰী গুণ আছিলে, গতিকে আমাৰ আজিকালিও পুলিচৰ এনুৱেল ওলাই, ঠিক আছে, যিখন পুলিচৰ আমাৰ মানে মেগাজিনছ বুলি কওঁ ন আমি, চবৰে নিজৰ নিজৰ পত্ৰিকা থাকে, পুলিচৰ এতিয়াও ওলাই। ত' তাতে তেওঁ যিখন 1906 আছিলে, তেওঁ সেইখন অথৰ কৰিছিলে। তোমালোকে আগৰৱালা মনত ৰাখিবা, আগৰৱালা আছিলে ভাঙনি কোঁৱৰ, ঠিক আছে, আনন্দ চন্দ্ৰ আগৰৱালা। এতিয়া তেওঁক ভাঙনি কোঁৱৰ বুলি কিয় কোৱা হৈছিলে? কাৰণ তেওঁ যিবোৰ ইংৰাজীত যিবোৰ বস্তু লিখা হৈছিলে সেইবোৰ তেওঁ অসমীয়াত বহুত ধুনীয়াকে ট্ৰান্সলেট কৰিছিলে। গতিকে ভাঙিছিলে ন বস্তুটো। আমি যদি কওঁ যে এইটো অসমীয়াত তোমালোকে ভাঙি কোৱা, ঠিক আছে, মই তোমালোকক কওঁ ন যে ট্ৰান্সলেট কৰি কোৱা বা এইটো অসমীয়াত কি হ'ব, চেম ৱেত তেওঁ অসমীয়াত ট্ৰান্সলেট কৰিছিলে বস্তুবিলাক, আৰু সেইটো কাৰণে তেওঁক জনা যায় যে ভাঙনি কোঁৱৰ, ঠিক আছে, মনত থাকিব।